2022 PS6 এডিশন ব্লু কালার বহুত লেত্রা হয়ে আছে ধোয়াই নাই গুডাউনৰ পৰা ডাইৰেক্ট উঠাই লৈ আহিছে সো এইটো আজি দেখুৱাম আগতে যেটো মই ডিঅ'ৰ ভিডিঅ' বনাইছিলো এটোত ভালেমান আপোনালোকে মৰম দিছে তা 10k বা 13k ভিউজ আছে 2022 এডিশন ডিঅ' সো দেখুৱাম ইয়াৰ কি সব এভৰিথিং ক'বলৈ চেষ্টা কৰিম সবৰে এলইডি লাইট সব দেখুৱাম সব গা চা ধুই লওঁ যি ঠাণ্ডা দিছে দুদিন তো গা নোধোৱা থৈছো এদিন ধোৱা নাই মাজত এইটো হল গ্ৰাজিয়া যদি গ্ৰাজিয়াৰ ভিডিঅ' লাগে এক্সট্ৰাকে এটা বনাই দিম কমেন্ট বক্সত জনাবা আৰু ইফালে আছে এক্টিভা ইফালে ডিঅ' সেইটো ৰেড কালাৰ ইফালে ইফালে য়েলো কালাৰ আছে ইফালে আৰু এই বাহিৰত আছে অৰেঞ্জ কালাৰ ধুই উঠাই আছে আৰু ইয়াতে এসপি যিমান লাগে এসপি কোন নেক্সট কোনটো গাড়ীৰ ভিডিঅ' বনাম কমেন্ট বক্সত নিশ্চয় জনাবা তোমালোকে তো গাইজ এইটোৱে হল ডিঅ' তো চাই আছে অলপ ফ্ৰেছ হৈ আহিলোঁ কাৰণ কালি গা ধোৱা নাছিলোঁ কাৰণ বহুত বেছি ঠাণ্ডা আছিল আৰু এতিয়াহে এইটো ডিঅ' এতিয়া ফ্ৰণ্ট যেটো লুকছ আছে এইটোৰ কথা কওঁ মই ফ্ৰণ্ট যেটো লুকছ আছে ইয়াতে চাব পাৰে এলইডি হেডলাইট যেটো ৰাতিৰ আন্ধাৰত বহুত বেছি কাম দিয়ে মানে যেটো নৰ্মেল লাইট আছে যেনেকুৱা হেলোজেন থাকে তাতকে ভাল দেখা যায় এলইডিটো আৰু ইয়াতে বেকলাইট আছে বেকলাইট চাব পাৰে এনে নৰ্মেল যেদিন হয় আৰু চাব পাৰে যদি আগৰ টায়াৰ ফালে আহো সো টায়াৰটো চাব পাৰে এমআৰএফৰ বেলেগ এগত বেলেগ টায়াৰ থাকে ইয়াতে টিভিএছৰ আছে কোনোবাত এমআৰএফৰ আছে দেখা পাইছে ইয়াতে যেটো টেল ল্যাম্প আছে এইটো আগতে ৰাউন্ড আছিল যেটো BS4ত আছিল ৰাউন্ড আছিল আৰু এতিয়া অলপ ভি শেপ দিছে আৰু দেখাত ধুনিয়া হৈছে ইয়াতে হোন্ডাৰ বেজিং ইয়াতে ডিএলএক্সৰ কাৰণ এইটো টপ মডেল হয় টপ ভেৰিয়েন্ট হয় এইখানে ডিএলএক্স আৰু যদি সাইডৰ ফালে চাও এইটো চাব পাৰে গোটেই লুকছটো ইয়াতে যেটো সাইড স্ট্যান্ড আছে এটো ফ্ৰী হ'ব লাগে আৰু সেন্সৰ হ'ব লাগে যেনেকুৱা গ্ৰাজিয়াত আগতে নাছিল আজিকালি সেন্সৰ আহিছে স্টামো ফ্ৰী আহিছে লগতে সো এইটো এটা আপগ্ৰেড কৰিব লাগে আৰু মই যদি পাঁচ ফালে যাও ইয়াতে চাব পাৰে ইয়াতে আছে বঢ়িয়া এটা ধুনিয়া ডিঅ'ৰ বেজিং ইয়াতে BS6ৰ ষ্টিকাৰ আৰু যদি পাঁচ ফালে যাও পাঁচ ফালে চাব পাৰে বেক প্ৰফাইলটো আগত কি অলপ ভাল লাগা যেন হৈছে আগৰটো কেনেকুৱা আছিল ইয়াতে থালিৰ নিচিনা এটা শেপ আছিল সো এইটো বঢ়িয়া এটা আপগ্ৰেড কৰিছে আৰু আগতে যেটো আছিল এই সিটটোৰ তলত আছিল ফিউল যেটো ভৰুৱা কেপাসিটিটো সিটটিৰ তলত আছিল কিন্তু আজিকালি ইয়াতে আনিছে এইটো এটা ভাল কাম কৰিছে হোন্ডাই কৰাইছে এইটো ভাল লাগিছে আগতে প্লাষ্টিকৰ আছিল ভাঙি গৈছে কিন্তু এইটো ইমান নাভাঙে এতিয়া এইটো এটা প্ৰবলেম সলভ হৈছে আৰু যদি এইফালে যাও ইয়াতে চাব পাৰে আগতে চাবি দি সিট খুলবা লাগছিল ফিউল ট্যাঙ্ক খুলবা লাগছিল সো গুটেই কেটা চাবিৰ হৈছে কিন্তু আজিকালি পুশ বাটন দিছে ইয়াতে সিট ইয়াতে ফিউল চাবিটো অন কৰি ই কৰি দিলে হল হৈ যাব আৰু ইয়াতে যেটো ইন অফ অন আৰু স্টাৰ্টৰ বাটন এটাতে দিছে ভাল এটা কাম কৰিছে আৰু মই দেখুৱাইছো এতিয়া ডিজিটেল মিটাৰ চাব পাৰে চাবিটো আছে মোৰ লগতে চাব পাৰে ডিজিটেল মিটাৰ ফুলি ডিজিটেল হয় এতিয়া এইটো হল লাইটৰ আৰু এইটো হল ইঞ্জিনৰ যেটো ফিউল কানেকশন এইটো আৰু ইয়াতে তেল যেটো কিমান ভৰুৱা আছে হেতু উঠে ইয়াতে টাইমটো আছে ইয়াতে কিলোমিটাৰ আৰু ইয়াতে বহুত কিবা কিবি আছে ৰেঞ্জত চাব পাৰি সো গুটেইখিনি আপগ্ৰেড কৰিছে ভাল লাগিছে এখন মই চলাই চাম বহুত দেখাত ধুনিয়া বনাইছে আৰু কেনেকুৱা হাইৱেত নহয় ৰাস্তাত কেনেকুৱা লাগে গুটেইখিনি কম আৰু ইয়াৰ পাৱাৰৰ বিষয়ে অলপ কৈ আছো ইঞ্জিনটোৰ বিষয়ে কৈ আছো ইঞ্জিনটো কিমান সিজি হয় সব কৈ আছো এতিয়া মই অলপ চলাই চাম টেষ্ট ৰাইড লৈ চাও এতিয়া মই অলপ শব্দটো শুনাই দিছো বহুত স্মুথ হয় মই আগতেও কৈছো হোন্ডাৰ গাড়ীৰ শব্দ একদম সাউন্ড একদম স্মুথ হয় এতিয়া মই ৰাস্তাত যাম ও ভাই সাহাব পাওয়ার আছে গাড়িত নতুন গাড়ি না ওলাই আছো মই আগতেও কৈছো হোন্ডাৰ গাড়ীবিলাক চলাই বহুত স্মুথ কোনটো গাড়ী হোন্ডা আৰু ইয়ামাহা গাড়ীবিলাক চলাই বহুত স্মুথ বহুত মানে বহুতেই স্মুথ হয় আৰু গাড়ীখনৰ সিসি হল 110 সিসিৰ ইঞ্জিন হয় গাড়ীখন আৰু গাড়ীখনৰ আৰু বাকি যিবিলাক ফিচাৰ্ছ আছে মই ডিসপ্লেত শো কৰাই দিম
গোটেইখিনি মই ডিসপ্লে শো কৰি আছে কিজানি কিমান টৰ্ক আছে কিমান সিসি আছে আৰু ফিউল ক্যাপাসিটি হল 5.5 লিটাৰ ও ভাই সাহেব ডিসক্ৰিপশনত সকলো থাকিব কোৰ পৰা কিনিব পাৰিব আৰু গাড়ীখনৰ অন ৰোড প্ৰাইচটো হল অন ৰোড নকওঁ কাৰণ বেলেগ বেলেগ ডিস্ট্ৰিক্টত বেলেগ বেলেগ আৰটিঅ'ৰ খৰচবিলাক বেলেগ বেলেগ হয় সেইকাৰণে অন ৰোডটো অলপ কম বেছি হয় ইয়াতে এক্স শ্ব'ৰুম আছে ডিসপ্লেত উঠি আছে মনত নাই মোৰ কিমান আছিল আৰু আপোনালোকে যোনটো ডিস্ট্ৰিক্টত চাই আছে যোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে আন্দাজা এটা লগাই ল'ব আৰটিঅ' কিমান হয় ইঞ্চুৰেঞ্চ কিমান হয় সো সেইমতে হৈ যাব এতিয়া মই ঘূৰাও গাড়ীখন সো সেইমতে অন ৰোড প্ৰাইচটো হৈ যাব তাৰে নিয়াৰেষ্টত শ্ব'ৰুমত মই অনলি এক শ্ব'ৰুমটোহে ক'ব পাৰিম কাৰণ বেলেগ বেলেগ ডিলাৰত বেলেগ বেলেগ কাৰণ ইঞ্চুৰেঞ্চ 500 টকা কম আহে 500 টকা বেছি আহে সো সেইটোৱে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ত এটা লাইক কৰি যাব সো এতিয়া Honda SP 125 ৰ ভিডিঅ' ইয়াৰ আগতেও দিছিলোঁ বহুত ভাল পাইছে মানুহে সো আৰু এটা দি আছোঁ Honda SP 125 পেট্ৰল পাম্প গাইস এইটোৱে হল কয়াকুছিত থকা শ্ব'ৰুম এইটোৱে ও ভাই সাহেব